নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসীবন্ধু অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকে যদি এডিআৰই এক্সাম দিছিল আপোনাৰ যদি এডিআৰই এক্সামত দিওঁতে এডমিট কাৰ্ডখনৰ নামটো বা ডেট অফ বাৰ্থটো ভুল হৈ আছিল তেনেহ'লে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে যিহেতু বহুতো কেণ্ডিডেটে ভুলকৈ এক্সামটো দি থৈ আহিল এতিয়া তেওঁলোকৰ মনত ভয় হৈছে যিহেতু তেওঁলোকে বহুতে কষ্ট কৰিছে সকলোৱে কষ্ট কৰিছে 100% দিছে যে চাকৰি এটা এবাৰ লাভ কৰিবই লাগিব গতিকে প্ৰতিজন ল'ৰা ছোৱালীয়ে কষ্ট কৰিছে টোপনি ক্ষতি কৰিছে পঢ়িছে পৰীক্ষা দিছে ঠিক আছে এতিয়া মেইন কথাটো হ'ল এডিআৰই 2.0 যেহেতু পৰীক্ষা অনুষ্ঠিত হৈ গ'ল তাৰ আগতে এডিআৰই হৈ গৈছিল এডিআৰইত ল'ৰা ছোৱালীসকলে নিজৰ নাম ডেট অফ বাৰ্থ ভুল কৰোঁতে খুদনি অপশ্যন এটা তেওঁলোকে দিছিল এতিয়া এডিআৰই 2.0 টো বহুতো ল'ৰা ছোৱালীয়ে ডেট অফ বাৰ্থ বা নাম ফৰ্মখন ছাবমিট কৰোঁতে ভুলকৈ ছাবমিট কৰি দিলে মই বাৰে বাৰে কৈছিলোঁ যে আপোনালোকে ফৰ্ম এখন ছাবমিট কৰোঁতে আপোনালোকে এবাৰ নহয় দুবাৰ নহয় 10 বাৰ ভাবি চাব এতিয়া সেইসকল ল'ৰা ছোৱালীৰ কি হ'ব যাৰ এডিআৰই এক্সামত ভুলকৈ তেওঁলোকে এক্সামটো দি থৈ আহিল এডমিটত নামটো ভুল হৈ আছে কাৰোবাৰ ধৰা হ'ল নামটো হ'ব লাগিছিল বিকাশ হৈ গ'ল আকাশ ঠিক তেনেকুৱাকৈ কাৰোবাৰ উপাধি ভুল হৈ আছে কাৰোবাৰ ডেট অফ বাৰ্থ ভুল হৈ আছে কাৰোবাৰ ফাদাৰ মাদাৰ নাম ভুল হৈ আছে সো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভুলবোৰ প্ৰায় মই লক্ষ্য কৰিছোঁ সকলো ল'ৰা ছোৱালীয়ে হৈছে কাৰণ ইয়াৰ মেইন কথাটো হ'ল আপোনালোকে প্ৰথমখন আপোনালোকে যেতিয়া এক্সামৰ ফৰ্ম ফিলআপ কৰে এক্সামৰ ফৰ্ম ফিলআপ কৰাৰ সময়ত আপোনালোকে খৰখেদাকৈ ফৰ্মখন ফিলআপ কৰে কিন্তু খৰখেদাকৈ ফৰ্মখন কেতিয়াও ফিলআপ কৰিব নালাগে আৰু আপোনালোকে প্ৰায়লে নিজাকৈ এক্সামৰ ফৰ্ম ফিলআপখন নিজাকৈ কৰিব পাৰিব লাগে ঘৰতে যদি কম্পিউটাৰ আছে বা আপোনাৰ যদি মোবাইল আছে মোবাইলতে ফৰ্ম ফিলআপ কৰিব পাৰি কিন্তু যদি আপোনালোকে কম্পিউটাৰ দোকানত বা কেফেত যায় সাইবাৰ কেফেত যায় তেনেহ'লে আপোনালোকে এবাৰ ফৰ্মখন ছাবমিট কৰাৰ আগত আপোনালোকে এবাৰ ভালকৈ চকু ফুৰাব লাগে অবভিয়াছলি তেওঁলোকে চকু ফুৰাই আপোনালোককো এবাৰ চাব দিব লাগে বহুতো সাইবাৰ কেফে চাব দিয়ে কিন্তু কিছুমানে খৰখেদাকৈ ফৰ্মখন ফাইনেল ছাবমিট কৰি দিয়ে এতিয়া ইয়াতে এটা ৰুল হ'ল যে ফৰ্মখন এবাৰ ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকে তাতে কোনো ধৰণৰ কাৰেকশ্যন কৰিব নোৱাৰে আৰু সেইবাবে বহুতো ল'ৰা ছোৱালীৰ কি হৈ গ'ল নামটো ভুল হৈ থাকি গ'ল আৰু তেওঁলোকে এক্সামত ভুলকৈ নামটোৰে এক্সামত পৰীক্ষাটো দি থৈ আহিলে হয় নে নহয় এতিয়া মেইন কথাটো হ'ল এতিয়া আপোনালোকে যে পৰীক্ষাটো দি থৈ আহিল তেতিয়াতো আপোনালোকে ভাবি চোৱা নাছিল এতিয়া সকলোৱে ভালকৈ লিখি অহাৰ পিছত এতিয়াতো মনত সকলোৰে এটা ভয় আহিল যে আমি কেনেকৈ কাৰেকশ্যন কৰিব পাৰিম বা আমাৰ ৰিজাল্ট আহিব নে নাই গতিকে সকলো ল'ৰা ছোৱালীৰ প্ৰশ্ন এইটো মোক বহু ল'ৰা ছোৱালীয়ে সুধি আছে ছাৰ কিবা এটা কৰক মানে আমি এতিয়া ভয় লাগিছে আমাৰ যেহেতু পৰীক্ষা ভাল হৈছে কিন্তু ৰিজাল্ট আহিবনে নাই আমাৰ সন্দেহ আছে এটা কথা মই কৈ দিওঁ মই আগতে কৈছিলোঁ আপোনালোকক এডিআৰই এক্সাম যেতিয়া ফৰ্ম ফিলআপ চলি আছিল তেতিয়া মই আপোনালোকক কৈছিলোঁ যে আপোনালোকে ফৰ্মখন যদি আপোনাৰ কিবা ভুল হৈছে এডিআৰই তৰফৰ পৰা কাৰেকশ্যনৰ অপশ্যন এটা দিব গতিকে এডিআৰই তৰফৰ পৰা কাৰেকশ্যনৰ অপশ্যন আপোনালোকক দিছিল যদি আপোনালোকে গম পায় তেনেহ'লে যদি আমাৰ ৰেগুলাৰলি আপোনালোকে ভিডিঅ'বোৰ চাই তেনেহ'লে গম পাব যে এডিআৰইত আপোনালোকক কাৰেকশ্যনৰ অপশ্যন এটা দিছিল তেতিয়া বহুতে কাৰেকশ্যন কৰিছিল আৰু বহুতে কাৰেকশ্যন কৰা নাছিল অ'কে এতিয়া আপোনালোকৰ শুধৰণি অপশ্যন কেনেকৈ দিব তাৰ আগতে মই কৈ দিছোঁ এডিআৰইত নতুনকৈ আকৌ 50,000 ভেকেঞ্চি ওলাবলৈ গৈ আছে গতিকে যিসকল কেণ্ডিডেটে এডিআৰই 3.0 কাৰণে পঢ়িম বুলি ভাবি আছে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আমি ফ্ৰী অফ কষ্ট আমি ইয়াতে সকলোবোৰ ক্লাছ আমাৰ কৰা হয় লগতে আসাম পুলিচৰ ডিএমই ডিএছএছ সকলোবোৰ ক্লাছ কৰি আছোঁ আৰু ইয়াৰ মাজতে এটি ভাল অফাৰ চলি আছে আপোনালোকৰ মাজত মই অফাৰটো লৈ আহিছোঁ মাত্ৰ 149ত আমাৰ যিবোৰ ক্লাছ আছে এডিআৰই 3.0 কাৰণে লগতে আসাম পুলিচৰ কাৰণে আপোনালোক যোনটো ক্লাছৰ আপোনালোক পিডিএফ লাগে কমন কুৱেশ্যনৰ পিডিএফ আমি প্ৰভাইড কৰি আছোঁ আপোনালোকক সো যিসকলে পিডিএফবোৰ ল'ব বিচাৰে মাত্ৰ 149 ৰুপিছত আপোনালোকে এই নম্বৰটোত পে'মেণ্ট কৰি পিডিএফ ল'ব পাৰিব নম্বৰটো হৈছে 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব হোৱাটছএপত আপোনালোকে পিডিএফ পাই যাব 3000তকৈ অধিক কুৱেশ্যন যি এডিআৰইৰ কাৰণেও আপোনালোকৰ হেল্পফুল হ'ব ডিএছএছ ডিএমই আসাম পুলিচৰ কাৰণে হেল্পফুল হ'ব ঠিক আছে আৰু যদি কাৰোবাৰ কিবা অসুবিধা আছে আপোনালোকে এই নম্বৰটোত আমাক কণ্টেক্ট কৰিব পাৰে নিশ্চয়কৈ আমাক সহায় কৰা হ'ব এতিয়া মেইন কথা হ'ল আপোনালোকে কাৰেকশ্যন অপশ্যন কেনেকৈ পাব ঠিক আছে কাৰেকশ্যন অপশ্যন পাবলৈ আপোনালোকে প্ৰথম কথা হ'ল আপোনালোকৰ লিষ্টত নাম আহিব লাগিব আপোনাৰ যদি নামটো কিবা ভুল হৈ আছে কোনো কথা নাই আপোনাৰ যদি এক্সামত যদি আপুনি ভালকৈ লিখিছে তেতিয়াহ'লে আপোনালোকৰ ৰিজাল্টত নাম আহিবই হয়তো আপোনাৰ ভুল নামে দিয়ে হওক বা শুদ্ধ নামে দিয়ে হওক আপোনালোকৰ ৰিজাল্ট নাম আহিবই কিন্তু এটা কথা মন কৰিব যেতিয়া ৰিজাল্টত নাম আহিব আপোনালোকৰ সেকেন্ড ভাইভা বা স্কিল টেষ্টৰ কাৰণে আপোনালোকক মাতিব ভাইভা আৰু স্কিল টেষ্টৰ আগত আপোনালোকে
এডিআৰি অফিচতে হওক বা এডিআৰি মেইন ব্ৰাঞ্চতে হওক আপোনালোকে এখন এফিডেভিট দিব লাগিব আপোনালোকৰ নাম কাৰেকশ্যনক লৈ গতিকে এফিডেভিটখন কিয় দিব লাগিব ধৰা হ'ল আপোনালোকৰ ফাইনেল লিষ্টখন ফাইনেল লিষ্টখন ওলোৱাৰ পিছত আপোনালোকৰ কি হ'ব পাৰে জানেনে যদি আপোনালোকে নামটো কাৰেক্ট নকৰে তেনেহ'লে আপোনালোকে আপোনাৰ যিখিনি ডকুমেণ্টছ সেইখিনি তেওঁলোকে ভেৰিফাই কৰিব ভেৰিফাই কৰাৰ সময়ত আপোনাৰ নামৰ লগত যদি ডকুমেণ্টছখিনি নিমিলে বা এডমিট কাৰ্ডখনৰ লগত যদি ডকুমেণ্টছখন নিমিলে তেনেহ'লে আপুনি হয়তো 420 ফ্ৰডত আপোনালোকে পৰিব পাৰে হয়তো আপোনাৰ ভুল নাই কিন্তু সেই ধাৰাতে তেওঁলোকে এইটো কথা ভাবিব যে এক্সামটোত এই ল'ৰাটোই মিছাকৈ মাতিছে বা এই ল'ৰাটো নহয় গতিকে এক্সামটো দিব ওলাইছে আৰু তেওঁ চাকৰি লাভ কৰিব ওলাইছে গতিকে আইনমতে এইটো দণ্ডনীয় কিন্তু সেইকাৰণে আপোনালোকে এফিডেভিটখন ধুনীয়াকৈ দিব লাগিব মই ভালকৈ বুজাই দিছোঁ এফিডেভিটখন কোৰ্টৰ পৰা যদি আপোনালোকে নাম কাৰেকশ্যনৰ হৈ এখন এফিডেভিট কোৰ্টৰ পৰা আনি কেনে ধুনীয়াকৈ তেওঁলোকক ছাবমিট কৰে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত তেতিয়া আপোনালোকৰ প্ৰব্লেমটো নহয় কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকৰ সকলোৰে ডকুমেণ্ট চাব ইয়াতে PRCও আপোনালোকে যদি বনোৱা নাই আপোনালোকৰ হাতত কম সময় আছে PRCও আপোনালোকে বনাই ল'ব লাগিব যদি আপোনালোকে বনোৱা নাই তেতিয়া আপোনালোকৰ কি হ'ব ডকুমেণ্টছ সকলোবোৰ চাব আপোনাৰ PRCৰ পৰা আদি কৰি EWS যদি আপোনালোকে ছাবমিট কৰিছিল EWSখনো আপোনালোকে উলিয়াই ল'ব অ'কে EWS কেনেকৈ উলিয়াব EWS উলিয়াবলৈ আপোনালোকে মেইন অনলাইন এপ্লাই কৰিব লাগিব তাৰপিছত আপোনাৰ মণ্ডল অফিচ বা চাৰ্কল অফিচত যাব লাগিব তাতে ধুনীয়াকৈ মণ্ডলক আপোনাৰ মাটি কিমান কি আছে তেওঁলোকে চাই কেনে আপোনালোকে EWS চাৰ্টিফিকেটখন উলিয়াই দিব আৰু PRCৰ কাৰণে আপোনালোকে গম পায় PRCৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব পাৰে একদম কম খৰচত আপুনি ঘৰতে বহি PRCৰ কাৰণে আবেদন কৰিব পাৰে তাৰ পুলিচ ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যন হোৱাৰ সময়ত আপোনালোকৰ PRCত অকণমান সময় লাগে আপোনালোকে ধুনীয়াকৈ PRC পাই যাব অ'কে এইখিনি কাম আপোনালোকে কৰি ল'ব আৰু এটা কথা কৈ দিওঁ আগন্তুক দিনত ADARI 3.0 আহি আছে DME DSS অনলাইন চলি আছে আৰু লগতে বহুকেইটা এক্সাম আহি আছে গতিকে আপোনালোকে যদি ভৱিষ্যতে যদি এনেকুৱা ভুল কৰে তেনেহ'লে আপোনালোকে সেই ভুল কৰাৰ পৰা আপোনালোকে নিজকে বচাই ৰাখিব কাৰণ DSS DME এক্সামৰ ফৰ্ম ফিল আপ কৰি আছে ইয়াতেও বহুত ল'ৰা ছোৱালীৰ ফৰ্মত ভুলকৈ ছাবমিট কৰিছে এতিয়া তেওঁলোকে সুধিছে যে আমাক কাৰেকশ্যন অপশ্যন কেতিয়া দিব চাওক DSS DME তেওঁলোকে এটা কথা উল্লেখ কৰি দিছে ফৰ্মখন ছাবমিট কৰাৰ আগতে এবাৰ আপোনালোক ভেৰিফাই কৰিব দিয়ে কিমান কেইটা শুদ্ধ হ'ল কিমান কেইটা ভুল হ'ল চ' আপোনালোকে এবাৰ ভেৰিফাই কৰিহে ফাইনেল ছাবমিট কৰিব মই বাৰে বাৰে এটা কথা কৈ আছোঁ কাৰণ মই নিজে লক্ষ্য কৰিছোঁ বহুতো প্ৰায় ল'ৰা ছোৱালীয়ে এই নাম ভুলৰ কাৰণে চাকৰি নাপায় মই যোৱাবাৰ মোৰ এজন বন্ধু আপোনালোকক মই কাহিনীটো কৈ দিওঁ বন্ধু কি হ'ল সি পুৰা একদম অনলাইন কৰিলে দোকানত গৈ অনলাইন কৰিলে ধুনীয়াকৈ আহিল ঘৰত তাৰপিছত এক্সাম দি থৈ আহিলে এক্সামত ঠিকে আছিল সি মোক সুধিছিল যে নামটো ভুল হৈ আছিল এতিয়া কাৰেকশ্যন অপশ্যন নাই মই ইয়াক বাৰে বাৰে কৈছিলোঁ তই ফৰ্মখন ছাবমিট কৰাৰ আগত ফৰ্মখন যেতিয়া ছাবমিট কৰিবি তেতিয়া ভালকৈ তই চাই কেনে ফৰ্মখন ছাবমিট কৰিবি কাৰণ তোক দ্বিতীয়বাৰ ইয়াতে কাৰেকশ্যন অপশ্যন দিয়া নহয় ঠিক আছে চ' সি ক'লে একো নহয় দিয়া এক্সামটো দি থৈ আহোঁ ঠিক আছে এক্সামটো দি থৈ আহিল সি তাৰপিছত কি হ'ল ৰিজাল্টৰ দিনা সি ভালে লিখিলে সি কপাল চোৱা সি ভালে লিখিলে কিন্তু কথা হ'ল যেতিয়া লিষ্টত নাম আহিল সিয়াৰ যিটো ভুল নাম হৈ আছিল সেই নামেদি আহিল আৰু শেষত সি এফিডেভিটো দিলে কিন্তু তেওঁলোকে এটা কথা সেই এক্সামটোত এটা কথা মেনশ্যন কৰি দিছিল যে ইয়াতে ভুল ছাবমিশ্যন তেওঁলোকে আগতে একচেপ্ট নকৰোঁ বুলি কৈছিল অ'কে পিছত পৰ্যায়ত যদি আপোনালোকে এফিডেভিট দিয়ে তেওঁলোকে একচেপ্ট নকৰে কাৰণ তেওঁলোকে এইটো কথা আগতে মেনশ্যন কৰি দিছিল এক্সামটো মই নামটো নকওঁ বাৰু চ' তেনেকৈ গ'ল তাৰপিছত এফিডেভিটো দিলে সি এফিডেভিটটো দিয়াৰ পিছত সিয়াৰ কাম নহ'ল আৰু শেষত চাকৰিটো হেৰুৱাই থাকিল গতিকে এনেকুৱা ধৰণৰ সৰু সুৰা ভুলে আপোনালোকৰ জীৱনত হয়তো ডাঙৰ এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে সেইটো কাৰণে আপোনালোকে নিজকে বচাই ৰাখিব আৰু মই বেলেগ কথা ক'ব নাযাওঁ এইটো এটা আপডেট আহিছিল আপোনালোকৰ কাৰণে আৰু ইয়াতে আৰু এটা কথা ক'বলৈ আছে যিসকলে OMRত ভুলকৈ লিখিছে হা মোক বহুতে সুধি আছিল যে OMRত মই যিহেতু আপোনাৰ নামৰ এগেইনষ্টত বা আপোনালোকৰ কিহৰ এগেইনষ্টত এনচাৰৰ এগেইনষ্টত এটা আপোনালোক চিন দিব দিয়ে হা ৰাউণ্ড চিন এটা দিব দিয়ে বহুতে কি কৰে ৰাউণ্ড চিনটো ভুলকৈ এটা জেগাতে ধৰা হ'ল A আছে কুৱেশ্যনটোৰ এনচাৰ A হ'ব লাগে হা 1 কুৱেশ্যনৰ এনচাৰ A B কুৱেশ্যনৰ এনচাৰো A হ'ব লাগে আপোনালোকে কি কৰিলে দুটাতে এতে বহুতে টিক চিন দি দিয়ে এতে ডাবল টিক চিন দি দিয়ে এনেকৈ কৰিলে কি বহুতে সুধিছে ভুল হ'লে মোৰ ৰিজাল্টত নাম আহিবনে ভুল হ'লে আপোনালোকৰ ৰিজাল্টত নাম আহিব কিন্তু কথা হ'ল যদি আপোনালোকৰ ৰোল নম্বৰ বা আপোনালোকৰ নামৰ এগেইনষ্টত যদি আপোনাৰ চিন দিয়াত হোৱা নাই তেনেহ'লে আপোনালোকৰ হয়তো অকণমান প্ৰব্লেম হ'ব পাৰে কাৰণ OMR চিটত ভুল হ'লে আপোনালোকৰ কোনো ধৰণৰ কাৰেকশ্যন কৰা নহয় কাৰণ OMR চিটখন কম্পিউটাৰ বেচিছত হয় কম্পিউটাৰে চেক কৰে যদিহে আপোনালোকৰ OMR চিটখনত আপোনালোকৰ এনচাৰত কিবা ভুল আছে আপোনাৰ নাম্বাৰটো কাট খাই যাব সেইটো এনচাৰ আপোনাৰ নধৰে তাৰপিছত কি আপোনালোকৰ OMR চিটখনত ধুনীয়াকৈ আপোনাৰ
ৰিজাল্ট আহিব কিন্তু নাম্বাৰটো ধৰা হ'ল আপুনি 2 নম্বৰ পাব লগা আছিল কুৱেশ্যনটো আপোনাৰ টিক দিয়া নহ'ল টিক দিয়াত ভুল হ'ল 1 নম্বৰ আপোনাৰ কাট খাই যাব গতিকে এনেকুৱাকৈ হ'ব গতিকে OMR চিটৰ ওপৰত সেইকাৰণে আপোনালোকক এক্সাম দিয়াৰ আগতে যিসকল গাৰ্ড থাকে বা ছাৰ বাইদেউ যিসকল আপোনালোকৰ এক্সাম হলত পৰে তেওঁলোকে অলৰেডি আগতে কৈ দিয়ে যে OMR চিটখন দ্বিতীয়বাৰ দিয়া নহয় ভুল হ'লে গতিকে কাইণ্ডলি আপোনালোকে ভালকৈ মনোযোগেৰে লিখিব ঠিক আছে সো এইটোৱে আছিল আজিৰ আপডেট আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি ভাল পাইছে আমাৰ লগত ক্লাছবোৰ কৰিব বিচাৰে বিভিন্ন ধৰণৰ আপডেটবোৰ পাবলৈ বিচাৰে তেনেহ'লে বেছিকৈ বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব সো আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম